ভুল আমাৰ অসমত আৰু তাতকৈও ডাঙৰ কথাটো সেইটো আছিলে চেণ্ট্ৰেল, সেইটো গুৱাহাটীত এমঅ হৈছিলে। তাৰপিছত যিবিলাক 100 কোটি টকাৰ ওপৰৰ ইণ্ডাষ্ট্ৰী আছিলে সেইবিলাক আমাৰ গুৱাহাটীত হৈছিলে অসম চৰকাৰৰ লগত। 20 কোটিমান টকাৰ তলত সেইবোৰ জিলা পৰ্যায়ত হৈছিলে আৰু আমাৰ 35 লগতে আমাৰ মাজত উপস্থিত আছে AIIDCৰ চেয়াৰমেন আৰু আমাৰ ধন্যবাদ। এই অনুষ্ঠানটিৰ শুভ উদ্বোধনীত আমাৰ মাজত উপস্থিত থকা অনুৰোধ জনাইছোঁ। ধন্যবাদ। মৰমৰ মামা বা দাদা, মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বা দাদাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এডভান্টেজ আছাম এনেকুৱা এটা প্লেটফৰ্ম আমাক দিলে য'ৰ থ্ৰুৱেদি আমি এনকাৰেজ হ'লোঁ যথেষ্টখিনি যে এটা ইণ্ডাষ্ট্ৰী বঢ়াব লাগে। মই গুৱাহাটীতো এডভান্টেজ আছামৰ মিটিং এটেণ্ড কৰিছিলোঁ, তাত আমি মেম'ও কৰিলোঁ, কৰি পেলাই অকণমান টাইম লাগিলে, বিভিন্ন ধৰণৰ প্ৰব্লেম ফেচ কৰিলোঁ। লগতে মই এডভান্টেজ আছামৰ লগতে DICকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। DIC থ্ৰুৱেদি গোটেই ছাবচিডিটো আমি পাইছোঁ, 35% ছাবচিডি পাইছোঁ মই সেইটো হেৰিত। আৰু লগতে আপোনাৰ PMEGP স্কীমৰ থ্ৰুৱেদি এই বস্তুটো হৈছে আপোনাৰ। লগতে মই এটা কথাই ক'ব বিচাৰোঁ যে আজি এবছৰ বা লাষ্ট ইয়েৰ জুলাইত মই ফেড আপ হৈ গৈছিলোঁ যে নকৰোঁ, বিভিন্ন প্ৰব্লেম। হিমন্ত দাই মাতি পঠালে লাষ্ট জুলাইত মোক মাতি পেলাই মোক ক'লে যে কি প্ৰব্লেম হৈছে। বোলো এইটো প্ৰব্লেম হৈছে, মই নকৰোঁ, কৰিবই লাগিব, মইতো উদ্বোধনলৈ যাম, কৰিবই লাগিব। তাৰপিছত আকৌ এনকাৰেজমেণ্ট পালোঁ, কৰি পেলাই আকৌ ইণ্ডাষ্ট্ৰিটো আৰম্ভ হ'ল, বিভিন্ন প্ৰব্লেম আছে চল্ভ হ'ল, হৈ পেলাই এইটো অসমৰ 3rd ইউনিট। এইটো মই ক'বলৈ খুব ভাল লাগিছে, এইটো অসমৰ 3rd ইউনিট। গুৱাহাটীত 2টা ইউনিট আছে, যোনে আপোনাৰ জাৰ আৰু ডিছপেঞ্চাৰ 20 লিটাৰ জাৰ আৰু ডিছপেঞ্চাৰ বনায়। আমাৰ 3rd ইউনিট। আৰু আমাৰ ডিমাণ্ড হ'ল প্ৰতি বছৰত আমাৰ আপাৰ আছামৰ অৰুণাচল নাগালেণ্ডত 8 লাখ বটলৰ চাহিদা, কিন্তু মোৰ এতিয়া যিটো কেপাচিটি, মোৰ বছৰত আপোনাৰ এৰাউণ্ড 2 লাখমান আমি বনাব পাৰিম। হোপ চ' ভৱিষ্যতে আৰু আমি ইণ্ডাষ্ট্ৰিটো বঢ়াব পাৰিম, আৰু 2টা-3টা মেচিন আহিম। লগতে মই বিচাৰোঁ যে বেলেগেও ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰক, আমাৰ থলুৱা মানুহে, অসমীয়া ল'ৰাই ব্যৱসায়টো আৰম্ভ কৰক। DICয়ে হেল্প কৰিব, যিখিনি হেল্প লাগে কৰিব। বেংকে আজিকালি যথেষ্ট ছাপোৰ্ট কৰে, কৰি পেলাই, কাৰণ মই অকলে এই সমস্যাটো সমাধান কৰিব নোৱাৰোঁ, ইয়াৰ চাহিদা পূৰণ কৰিব নোৱাৰোঁ, বেলেগ মানুহ লাগিব। অসমীয়া ল'ৰা উঠি আহক। লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে DIC থ্ৰুৱেদি 2 লাখৰ পৰা 10 লাখলৈ বিভিন্ন ধৰণৰ লোন দিয়া হয়। সেইখিনি এডভান্টেজখিনি আমাৰ ইউথখিনিয়ে লওক। 10 লাখ হ'লে কোনো ছিকিউৰিটি দিব নালাগে, লৈ পেলাই তেওঁলোকে সৰু ব্যৱসায় আৰম্ভ হ'ব। ৰিচেণ্টলি বেংগলোৰ যিটো ঘটনা ঘটিলে, মানে অতি মৰ্মান্তিক ঘটনা এটা, সেনেকুৱা ধৰণৰ ঘটনা নহয়। আমাৰ ইয়াৰ পৰা যাবলৈ কোনো দৰকাৰ নাই, আমাৰ ইয়াতে থাকক, আমাৰ ইয়াতে থাকক। কাৰণ এটা কথা বুজি নাপায়, তাত যদি 18,000 টকা পাইছেও, কিন্তু 18,000 টকাত ভাড়া ঘৰৰ পইচাও দিব লাগে।
খোৱা পইচাও দিব লাগে। কিন্তু বালিগাঁও এইখিনি যদি ল'ৰা এটা ইয়াত মোক জইন কৰে, তাৰ ঘৰতে আছে আৰু 10,000 ঠাই যদি 18,000 15,000 পায়, কিন্তু এই ধুনীয়াকৈ চলি থাকিব পাৰিব সন্মানেৰে। মূল্যটো ক'বলৈ দিগদাৰ হয়, এইটো কাৰণে দিগদাৰ হয় বিকজ এইটো বস্তু আপ ডাউন হৈ থাকে সোণৰ নিচিনা। ইয়াত বিকজ যিটো বস্তুৱে বনোৱা হয় পিফৰ্ম বুলি এটা বস্তু আছে, পিফৰ্ম দি বটলটো বনাওঁ। এই পিফৰ্মৰ যিটো বস্তু বনায় এইটো অইলৰ 3টা হেৰি থাকে, তেলৰ সেই বস্তু দি বনায়। তো অইলৰ দামটো আপ ডাউন যেনেকৈ হৈ থাকে, এইটো আপ ডাউন হৈ থাকে। তো এনেকুৱা নহয় কি যেতিয়া আমি আজি এমাহৰ আগত 7 টকা কম আছিলে, আজিৰ দিনত 7 টকা বাঢ়িলে, আকৌ কমিব পাৰে, আকৌ বাঢ়িব পাৰে, বস্তুটো এইটো আপ ডাউন হৈ থাকে। তুমি একজেক্ট ক্লিয়াৰটো ক'বলৈ অকণমান দিগদাৰ হয়। আপোনালোকৰ এইজন হয় এমপ্লয়ী আছে, গোটেইখিনি আমাৰ লোকেলৰ এই এৰিয়া তাৰে 8জন আছে, 2জন যোৰহাটৰে হয়। আমাৰ থলুৱা মানুহ গোটেইখিনি খিলঞ্জীয়া। মই খিলঞ্জীয়া বিশ্বাস কৰোঁ, খিলঞ্জীয়া মানুহ। এডভান্টেজ আছাম টুৰ আণ্ডাৰত এটা ইণ্ডাষ্ট্ৰি, সৰু ইণ্ডাষ্ট্ৰি এটা তেওঁ আৰম্ভ কৰিছে। এই সৰুটো গৈ মিডিয়াম হ'ব, তাৰপিছত এদিন লাৰ্জ ইণ্ডাষ্ট্ৰি তেওঁ মালিক হ'ব, মই এইটোৱে ভাবিছোঁ। কাৰণ ইমান সুন্দৰকৈ আমাৰ পানীৰ যিবিলাক আমি খোৱা পানী আমি যি 20 লিটাৰ জাৰবিলাক থাকে, সেইবিলাক কেনেকৈ তেওঁ টেকন'লজি দি কেনেকৈ 2-3 মিনিটৰ ভিতৰত এটা মানে জাৰ তৈয়াৰ হয়, এইটো বৰ ডাঙৰ কথা। মই নিজেও আগতে এইবোৰ ইমান সোমোৱা নাছিলোঁ, আৰু সেইকাৰণে মই ভাবোঁ যে এডভান্টেজ 1 আছে, তাৰপিছত 2 আছে। আৰু ইয়াৰ ফলত আমাৰ মানুহবিলাকক চেল্ফ ডিপেণ্ডেণ্ট হোৱাত সহায় কৰিব। আছামৰ জৰিয়তে যুৱকসকল বা অসমৰ যুৱকসকল ডেফিনেটলি এতিয়া সেইটোতো হয়েই। তাৰোপৰি এতিয়া আমাৰ যে যিখিনি কম মানে যাৰ আৰ্থিক অৱস্থা দুৰ্বল, আমি 2 লাখ আৰু 5 লাখ টকাৰ আমি যে এটা স্কিম লৈছোঁ যে আমি তেওঁলোকক 2 লাখ টকাত তেওঁলোকক দিম, কিবা এটা ইণ্ডাষ্ট্ৰি কৰক 5 লাখত দিওঁ, সেইটো আছে। গতিকে তলৰ পৰা একদম ওপৰলৈকে অসমত এটলিষ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যিধৰণে মানে আগভাগ লৈছে, এতিয়া যিটো ইনিচিয়েটিভ আগৰ দিনতো সৰ্বানন্দ সোণোৱালে লৈছিল, আৰু হিমন্ত বিশ্ব শৰ্মাই তাক আৰু ষ্ট্ৰেংথেন কৰিছে। সেইকাৰণে আই কংগ্ৰেচুলেট হিম, আৰু লগতে মই শৰ্মাৰ ফিউচাৰটো ভাল হ'ব বুলি আশা কৰিছোঁ, আৰু সকলোৱে তেওঁক সহযোগ কৰিব বুলি ভাবিছোঁ। এডভান্টেজ আছাম 2.0ৰ সময়তে আপোনালোকে সকলোৱে জানে যে যদিও অসমত মুঠ 294খন কেন্দ্ৰীয়ভাৱে MOU চুক্তি হৈছিল, আৰু সেই সময়ত প্ৰায় 5.18 লাখ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগ হৈছিল। কিন্তু ইয়াৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাত 35খন জিলা সদৰতো সমানে 2,591খন MOU বিভিন্ন বিনিয়োগকাৰীসকলৰ লগত চৰকাৰৰ হৈছিল, জিলা পৰ্যায়ত বিশেষকৈ জিলা আয়ুক্তসকলৰ লগত হৈছিল। আৰু সেই উদ্যোগ বিভাগৰ অধীনত হোৱা সেই MOU সমূহৰ জৰিয়তেও সমগ্ৰ ৰাজ্যত 6,774 কোটি টকাৰ এক বিনিয়োগ হৈছে। আৰু আমাৰ যোৰহাটৰ প্ৰাঞ্জল শৰ্মা এটা অতি অভিজাত উদ্যোগী পৰিয়ালৰ তেওঁ সন্তান, আৰু তেখেতে MN বটল ইণ্ডাষ্ট্ৰিৰ জৰিয়তে এই উদ্যোগটো নতুনকৈ আজিৰ পৰা ইয়াত আৰম্ভ কৰিছে আমাৰ ঐতিহ্যমণ্ডিত বালিগাঁও ৰজাহলী অঞ্চলত। আৰু এইটোকে এডভান্টেজ আছাম 2.0ৰ অধীনত অসমত যি 2,591খন চুক্তি হৈছে, MOU হৈছে, তাৰ ভিতৰতে অন্যতম। আৰু মই এই নতুন উদ্যোগটো আজি উদ্বোধনী মুহূৰ্তত ইয়াত উপস্থিত থাকি আনন্দিত হৈছোঁ, আৰু সকলো ধৰণৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ উদ্যোগীকৰণৰ বাতাবৰণে বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যত যি উদ্যোগীকৰণৰ এটা নতুন এক বাতাবৰণ সৃষ্টি হৈছে, সেই বাতাবৰণে আমাৰ ইয়াত নিবনুৱা সমস্যাৰ সমাধান কৰা, আন্তঃগাঁথনিৰ উন্নয়ন কৰা সকলো ক্ষেত্ৰতে বিশেষ সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ।